কাৰাগাৰত ভূতে শুবলৈ দিয়া নাই শ্যাম কানু মহন্ত। ৰাতি হলে ২-৩টাকৈ ভূতে কাৰাগাৰতে হেঁচা মাৰি ধৰিছে শ্যাম কানু মহন্ত। মাইকী ভূতেও নিশা শ্যাম কানুৰ কাপোৰ টানি নিয়াৰ চেষ্টা কৰিছে। ২-৩টাকৈ মতা ভূতে সিদ্ধাৰ্থক দিছে প্ৰচণ্ড চৰ। বাক্সাৰ নিকাচিৰ এই কাৰাগাৰতে আছে ৪৫টাকৈ ভূত। বাক্সাৰ নিকাচিৰ যে স্থানত বৰ্তমানৰ কাৰাগাৰটো আছে, য'ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থক ৰখা হৈছে, সেই স্থানতে ৪৫টাতকৈ অধিক লোকক পুতি ৰখা হৈছিল। তাৰ ভিতৰত 10জনক NDFB-য়ে নৃশংসভাৱে হত্যা কৰি থৈছিল। কেৱল সিমানেই নহয়, আত্মহত্যা কৰা লোককো এই স্থানতে সমাধিস্থ কৰা হৈছিল। মুঠতে বাক্সাৰ নিকাচিৰ যিটো বৰ্তমান কাৰাগাৰ আছে, এই স্থানতে ৰাজহুৱা শ্মশান। জনবিশ্বাস অনুসৰি আত্মহত্যা কৰা লোকৰ অতৃপ্ত আত্মাই বিচৰণ কৰি থাকে সেই স্থানসমূহত, য'ত সমাধিস্থ কৰা থাকে। আৰু সেই স্থানৰ ভিতৰত এয়াও বাক্সাৰ নিকাচিৰ বৰ্তমান এই কাৰাগাৰটোৰ ভিতৰতে আছে। সেইসমূহ এইটো দেখোন জুবিনৰ তিৰিটো। জুবিন গাৰ্গৰ লগত আপোনাৰ মাজতে ব্ৰেকআপো হৈছিলে ২-৩ মাহ। জুবিনক বিয়া কৰোৱাৰ কাৰণে বহুতৰ আপত্তি আছিলে। তই কুলক্ষণী, তই আমুক, তই আহিলি কাৰণে ঘৰখন শেষ, তই জুবিনৰ জীৱনটো খাবি। এতিয়া দাদাৰ বহুত প্ৰেমিকা আছিলে বুলি কয়, এতিয়াও দাদাৰ পিছত বহুত মানুহ থাকে। আপুনি কেতিয়াও আপোনাৰ কেতিয়াবা জ্বলন হোৱা নাইনে? মই কেতিয়াও বয়ফ্ৰেণ্ডৰ ইণ্টাৰেষ্টেড নাছিলোঁ দেই। কোনো মোৰ মানে নিৰ্দিষ্ট বয়ফ্ৰেণ্ড এনেকুৱা নাছিলে। কিন্তু মানে আমি কেইজনীমান আছিলোঁ, খুব উৎপত্তি আমি। আৰু মই জুবিনক প্ৰথম লগ পাওঁতে মই কৈছোঁ, তুমি কিন্তু ১৭৬ নম্বৰ মোৰ। জুবিন মানে আমাৰ কাৰণে তেতিয়া ডাঙৰ ছিংগাৰ নাছিলে। টকা পইচা নাই বোলে আপোনালোকৰ? হ'ব দিয়া, গোটেই অসমৰ মানুহে যদি মোক এটকাকেও দিয়ে। মুক্ত বাৰ্তাত এইবাৰৰ অতিথি গৰিমা শইকীয়া গাৰ্গ। গোটেই অসমৰ ৰাইজ মোৰ নিজৰ ঘৰৰ নিচিনা। নাথাকোঁ মই সেইকাৰণে ঘৰত থকাতকৈ মই ৰাস্তাত ঘূৰি ফুৰাই ভাল। ৰাস্তাৰ কুকুৰকেইটাই মোৰ লগত ধুনীয়াকৈ কথা পাতে। মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ সৈতে দেওবাৰে নিশা ৭:৫০ তুমি এইটো মোৰ ৰাতি পিন্ধা টি চাৰ্টটো পিন্ধি কেলৈ আহিলা? তুমি সলাবা নে কি চাৰ্টটো? নসলাওঁ, এনেকৈ ভাল লাগিছে মোৰ। মই আজি এইটো আমুক পিন্ধি আহি এনেকুৱা গৰিমাৰ টি চাৰ্ট পিন্ধি আহিলোঁ নহয় ৰাতি শুৱাবলৈ। মোক এতিয়া দেখি পেলাই সুধিছে তুমি কেলৈ পিন্ধি আহিলা? মোৰ আৰাম লাগিছে এইটো পিন্ধি। বেয়া লাগিছে নি? নাই লগা নহয়। কিন্তু আপুনি সুধিছে কাৰণে মই কওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত ফটকা ফুটোৱাক লৈ যিটো কথা কৈছে, তেখেতে গোকাত মিছা কথা কৈছে। প্ৰথম কথা হ'ল যে মই তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। তেখেতে যে কৈছে যে এজন এডিটৰে প্ৰথমে ফটকা ফুটাবলৈ সকলোকে মানা কৰিলে, কিন্তু তাৰপিছত তেখেতৰ হাউচটোৰ যেতিয়া মানুহ প্ৰেছ ক্লাবৰ নিৰ্বাচনত জয়ী হ'ল, তেওঁ নিজেই বোমা ফুটাই দিলে। মই তেখেতে প্ৰেছ মিটত সেই বক্তব্যটো কোৱা দেখিছোঁ, কিন্তু মই কোনো ৰিয়েক্ট কৰা নাছিলোঁ এইকাৰণে যে অসমৰ মানুহ ইমান তেখেতে ভবাৰ দৰে বুৰ্বক নহয়, মূৰ্খ নহয়। আৰু তেখেতে কি চাতুৰ্যত সেই কথাটো কৈছে মই ভাবোঁ অসমৰ বিবেকবান মানুহে গম পায়। তথাপিও মই আপোনালোকে সুধিছে কাৰণে মই কওঁ যে গুৱাহাটী প্ৰেছ ক্লাবত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ দিনা যেতিয়া পিছৰ ফাললৈ কোনোবাই বোমা ফুটাইছিল, ময়ো তেতিয়া ভাবিছিলোঁ যে সাংবাদিক ইমান অধম হ'ব পাৰেনে? ইমান নিধক হ'ব পাৰেনে? কোন সাংবাদিকে এই কামটো কৰিছে মই নিজেও ভাবিছিলোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া পিছদিনাখন সংবাদমেলত নিজেই এই কথাটো উচ্চাৰণ কৰিলে, তেতিয়াই আচল গুমৰ ফাঁকটো পৰিষ্কাৰ হৈ গ'ল। সঁচা কথা ক'বলৈ গ'লে যে মুখ্যমন্ত্ৰীয়ে নোকোৱা হ'লে মই গম নাপালোঁহেঁতেন যে ইয়াৰ নেপথ্যত যে তেওঁ জড়িত হৈ আছিল বুলি। কাৰণ তেওঁ মুখৰ বক্তব্যত এইটো পৰিষ্কাৰ হৈ গ'ল, কাৰণ তেওঁ কৈ দিলে যে তাত বোমা ফুটোৱাৰ লগে লগে মোলৈতো ফটো আহি গ'ল। মই এতিয়া তেখেতক চেলেঞ্জ কৰিছোঁ, আপোনাৰ তাত যিহেতু ফটো আছে, আপোনাৰ যদি দম আছে তেতিয়াহ'লে আপুনি দেখুৱাওক যে তাত এখন ফটোত যদি মই আছোঁ, মোৰ প্ৰতিদিন টাইমৰ এজন সাংবাদিক যদি তাত জড়িত আছে, আপোনাৰ যদি দম আছে তেতিয়াহ'লে আপুনি দেখুৱাওক, মই চাওঁ। কিয় কৈছোঁ মই আপোনালোকক, যেতিয়া বোমা ফুটাইছিল
সেই সময়ত মই প্ৰেছ ক্লাবত নাছিলোঁৱেই। ৰিজাল্ট আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ আগতে মই গুচি আহিছিলোঁ মোৰ সকলোকে অভিনন্দন জনাই, যিহেতু এটা নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজত গোটেই কামটো হৈ আছিল, তেওঁলোকক সময় লাগিছিল চাগে আনুষ্ঠানিক ঘোষণা কৰিবলৈ। গতিকে মই তাৰ আগতে যিহেতু গমেই পালোঁ আমাৰ প্ৰাৰ্থীকেইজন জয়ী হ'ল, মই তেওঁলোকক মাত্ৰ অভিনন্দন জনাবলৈ গৈছিলোঁ, জনালোঁ আৰু তাৰপিছত মোৰ গাটো যিহেতু ভাল নহয় মই গুচি আহিলোঁ। ঘৰত মই থকাৰ অলপ সময়ৰ পিছত মোৰ প্ৰেছ ক্লাবৰ পৰা মোৰ সহকৰ্মীয়ে ফোন কৰিছে যে ইয়াত কোনোবাই বোমা ফুটাইছে ছাৰ। মই আহোঁতেই মই তেওঁলোকক কৈ আহিছিলোঁ, ইয়াত আকৌ কোনোবাই চাবা দেই, বেছি উৎপাত কৰিব, বদনাম হ'ব, তোমালোক কিন্তু সোনকালে ঘৰা ঘূৰি গুচি যাবা। মই আহোঁতেই কৈ আহিছিলোঁ। কিন্তু কোনোবাই যে বোমা ফুটাব সেইটো মোৰ মগজুৰ চিন্তাৰ বাহিৰত আছিল। তেতিয়া মই ক'লোঁ যে কোনে বোমা ফুটাইছে, তোমালোকে চোৱা তেনেহ'লে। কৈছে নহয় আমি ভিতৰতহে আছোঁ, ইয়াত আছোঁ, কিন্তু বাহিৰত চাউণ্ড ওলাইছে। মই তেতিয়া গম পাই গ'লোঁ যে এইটো কোনোবাই বদনামী কৰিবৰ কাৰণে এই কামটো কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া পিছদিনাখন সংবাদমেলত কৈ দিলে মই তেতিয়া গম পাই গ'লোঁ প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ লগত তেওঁ কি সম্পৰ্ক। প্ৰেছ ক্লাবত ঘপককৈ কোনোবাই বোমা ফুটাইছে, তেওঁ লগৰ লগত যে ফটো পাই গ'ল, তাৰমানে তেওঁ তাত জড়িত আছিল। তাৰমানে তেওঁ নিজৰ যিকেইজন পৃষ্ঠপোষক কৰা প্ৰাৰ্থী আছিল সেইকেইজন হৰাৰ কাৰণে তেওঁলোকৰ হতুৱাই তেওঁ সেই কামটো কৰালে নেকি? মুখ্যমন্ত্ৰীলৈ মোৰ এইটোৱেই প্ৰশ্ন। এইকেইদিন আপুনি কিবা হতাশাত আছে, নিৰাশাত আছে, আপোনাৰ ক'ৰবাত অলপ মানসিক দ্বন্দ্ব হৈ আছে, হয়তো আপুনি ক'ৰবাত ভয়তো আছে। গতিকে আপোনাৰ ভয়ৰ বহিঃপ্ৰকাশ ঘটি আপুনি আবুল তাবুল কথা য'তে ত'তে নাগাব। আৰু আপোনাক মই প্ৰত্যাহ্বান জনাইছোঁ যে আপোনাৰ তাত যদি প্ৰমাণ আছে মই বোমা ফুটাইছিলোঁ বুলি, আপুনি ৰাজহুৱা কৰক, এখন ছবি মাত্ৰ ৰাজহুৱা কৰক যদি আপোনাৰ দম আছে। এতিয়া আপোনালোকক স্পষ্ট ক'লে এতিয়া দুখ পাব, দেৱালীত বম ফুটোতে কষ্ট পালে, কালি প্ৰেছ ক্লাবত চবেই ধৰি বম ফুটাই দিলে। এতিয়া আপোনালোকক ডাইৰেক্ট ক'লে আপোনালোকে বেয়া পায় যে দাদা CM মাতি আনি আমাকে বেয়াকৈ কয়, হয় নহয়? দেৱালীত বম ফুটাওঁতে এজন এডিটৰে TV ষ্টুডিঅ'ত বহি ইমান তালাফাল কৰিলে, তাৰ খঙতেই পিছদিনা চবেই বুজাই দিলে এই অসমৰ অভিভাৱক কেনেকৈ। কালি সেইখন পেপাৰৰে যেতিয়া মানুহ ইলেকশ্যনত জিকিলে তেওঁৱে বজাই দিলে বম। তাৰমানে আপোনালোকে নিজে চিন্তা কৰক যে জুবিনক লৈ কেনেকুৱা ধৰণৰ এটা সস্তীয়া পৰিৱেশ এটা অসমত নিৰ্মাণ কৰা হৈছে। প্ৰথম দিনাখন হুলস্থুল, কিয় বম ফুটালে? ভাল কথা, ফুটাব নালাগে। মইতো কৈছিলোঁ অকল বৰপেটা, মইতো বাকী একো কোৱাও নাছিলোঁ। ফুটালে, কালি গৈ প্ৰেছ ক্লাবৰ ইলেকশ্যনত তেওঁলোকৰ মানুহ জিকিলে বোলে, দিলে বম ফুট। এতিয়া সেইটো কথা ক'লে ক'ব যে মুখ্যমন্ত্ৰীটো সাংবাদিক বিৰোধী, হয় নহয়? এতিয়া মইতো মোৰো দোষ এটা মুখেদি ওলাই যায়, সঁচা কথাবিলাক কি ক'ম মই। আৰু খবৰবিলাকো মোৰ তাতে আহি যায়, বম ফুটোতেই মোলৈকে খবৰ পঠাই দিছে ফটোৰ সৈতে যে প্ৰেছ ক্লাবত বম ফুটি আছে। তাৰমানে অসমৰ মানুহক মানসিক চবে খালি হিন্দুৰ উৎসৱকেইটাকে টাৰ্গেট কৰে। বিশেষকৈ মই বেলেগৰ সাংবাদিকৰ কথা ক'ব নাযাওঁ, কিন্তু নিতুমণি দাৰ মানে এই কথাবিলাক স্পষ্টবাদী, এই কথাবিলাক মানে বহুত বেছি ভাল লাগে। কাৰোলৈ মানে কেৰেপ নকৰে, সঁচাটো সঁচা ভাই, মিছাটো মিছা, এনেকুৱা ধৰণৰ নিউজবিলাক বাজিলে ভাল লাগে। আৰু বিশেষকৈ মানে নিউজ লাইভ চেনেলটোতো চাবই নোৱাৰি, কেৱল মানে অকল মানে বিজেপিৰ প্ৰশংসা, তাৰ বাহিৰে তাত একো বেলেগ আপুনি নিউজ নাপায়, গম পাইছেনে? যদি বিজেপি কিবা ভুল কথা এটা ক'লে সেইটোতো আপুনি মানে নিউজ নাপায়, কিন্তু প্ৰতিদিন টাইমত সকলোবিলাক পাব। বিজেপিৰ প্ৰশংসা, বিজেপিৰ সমালোচনা, মানে সকলোবিলাক পাব। মানে এনেকুৱা ধৰণৰ নিৰপেক্ষ নিউজ চেনেল হ'লে মানে ভাল লাগে। এতিয়া নিতুমণি দাই কিন্তু সঁচাটো সঁচা, মিছাটো মিছা ক'বলৈ তাৰ বুকুত মানে সাহস আছে। তো নিউজ বুলি ক'লে মানে এতিয়া প্ৰতিদিন টাইমৰ নিতুমণি দা নিউজবিলাকে চাই ভাল লাগে। আৰু বেলেগ বাহিৰে কিন্তু চাবি চব মানে কি ক'ম আৰু, এতিয়া ক'ব গ'লে মানে মোকে আৰু মানুহে উভতি ধৰিব, নকওঁ আৰু।